আসসালামু আলাইকুম প্রিয় হজযাত্ৰীসকল আল্লাহৰ মেহমানসকল আপোনালোকে আজি এই হজৰ প্ৰশিক্ষণত ইয়াত উপস্থিত হৈছে প্ৰশিক্ষণ ল'বলৈ আপোনালোকে জানে যে এই গোটেই উত্তৰ পূৰ্বাঞ্চল 6খন ৰাজ্যক এই ৰাজ্যিক হজ কমিটিয়ে প্ৰতিনিধিত্ব কৰে ইতিমধ্যে ৰাজ্যিক হজ কমিটিয়ে কেন্দ্ৰীয় হজ কমিটিৰ নিৰ্দেশ মৰ্মে আমি যিখিনি কাম আগবঢ়াই নিব লাগে এই কামখিনি আগবঢ়াই প্ৰচেষ্টা হাতত লৈছো যাৰ কাৰণে প্ৰথম মানে কাম হিচাপে এই ট্ৰেইনিংৰ ব্যৱস্থা কৰা হৈছে এই যিসকল ট্ৰেইনাৰক আমি বম্বেত তেওঁলোকক ট্ৰেইনিং ল'বলৈ পঠাইছিলোঁ মই নিজেও সেই ট্ৰেইনিঙত উপস্থিত আছিলোঁ এই ট্ৰেইনিঙত আমাৰ ট্ৰেইনাৰসকলে তাতে গৈ মানে উপযুক্ত প্ৰশিক্ষকৰ দ্বাৰা জিদ্দাৰ পৰা আৰম্ভ কৰি বিভিন্ন মহলৰ পৰা অহা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ উপস্থিতিত সেই ট্ৰেইনিংটো হৈছিল আৰু এই ট্ৰেইনিং সমাপ্ত হোৱাৰ পিছত তেখেতসকলে অসমত বিভিন্ন জিলাই জিলাই উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জিলাই গৈ এই প্ৰশিক্ষণ ইতিমধ্যে যাবলৈ সাজু হৈছে আৰু সেইমতে আমি এই প্ৰশিক্ষকসকল তালৈ যাবলৈ অনুৰোধ জনাইছো তেওঁলোকে গৈ আপোনালোকক প্ৰশিক্ষণ দিব কিন্তু এই ট্ৰেইনিঙৰ পিছতেই আমি দ্বিতীয়টো আমাৰ পৰ্যায় থাকে যে আমি খাদিমুল হুজ্জা যিবিলাকক হজ ইন্সপেক্টৰ বুলি কোৱা হয় এইবাৰ কেন্দ্ৰীয় চৰকাৰে আমাৰ 17জন খাদিমুল হুজ্জাক আপোনালোকৰ সেৱা বঢ়াবলৈ ইতিমধ্যে নিৰ্বাচিত কৰিছে তেওঁলোকে সকলো এৰেঞ্জমেণ্ট তেওঁলোকৰ ট্ৰেইনিঙৰ কাৰণে এই খাদিমুল হুজ্জা সিলেকশ্যনৰ কাৰণে সকলো ব্যৱস্থা তেওঁলোকে কৰে আমি মাত্ৰ তেওঁলোকলৈ কেন্দ্ৰীয় চৰকাৰৰ ফৰৱাৰ্ডিং এজেণ্ট হিচাপে আমি ইয়াৰ মাত্ৰ প্ৰেৰণে কৰোঁ এই ট্ৰেইনিং লোৱা তেওঁলোকে যিখিনি ট্ৰেইনিং লৈ আহি খাদিমুল হুজ্জা প্ৰতিজন খাদিমুল হুজ্জাক যি 150জনৰ আপোনালোকক চোৱা চিতা কৰিবৰ কাৰণে যি খাদিমুল হুজ্জাক ইতিমধ্যে প্ৰশিক্ষণ দি অনা হ'ল তেখেতসকলে আপোনালোকৰ নিশ্চয় প্ৰতিটো ট্ৰেইনিং কাৰ্যসূচীত উপস্থিত থাকিব ট্ৰেইনাৰৰ লগত আৰু আপোনালোকক বুজাই দিব আৰু প্ৰতিজনে সেইসকলৰ লগত এটা যোগাযোগত থাকিব যাতে তেখেতসকলে আপোনালোকৰ প্ৰতি যি দায়িত্ব দিয়া হৈছে কাৰণ তেওঁলোকে চৰকাৰৰ প্ৰতিনিধি হিচাপে যাব সম্পূৰ্ণ দায়িত্ব আমি চৰকাৰ হিচাপে আমি লৈছো গতিকে সেইসকলে যদি ক'ৰবাত গাফিলতিও কৰে আপোনালোকে তাৎক্ষণিকভাৱে আমাক জনাব কাৰণ চৰকাৰে তেওঁলোকে কৰ্মৰত হিচাপে তাত যাব যদি কিবা খেলি মেলি সৃষ্টি কৰে বা বুজাপৰাত সৃষ্টি হয় আমাক জনাব নিশ্চয় চৰকাৰে ইয়াৰ বিহিত ব্যৱস্থা ল'ব গতিকে সকলো মই খাদিমুল হুজ্জাকো হজ ইন্সপেক্টৰকো আহ্বান জনাম যে আপোনালোকে ট্ৰেইনিঙত উপস্থিত থাকক আৰু যিবিলাক কাৰিকৰী দিশ আপোনালোকে তেওঁলোকক বুজাব লাগে আপোনালোকে বুজাই দিব ট্ৰেইনাৰে কাৰিকৰী দিশ বুজাই দিব আৰু ঠিক তেনেকে আমি আপোনালোকক যি ধৰণে সিলেক্ট কৰিছো ট্ৰেইনিং দিছো সেই কামখিনি সম্পূৰ্ণ কৰিব বুলি আমি আশাবাদী দ্বিতীয়ত আমি দেখিছো কিছুমান গ্ৰুপ খোলা হৈছে হোৱাটছএপত দিয়া হৈছে বিভিন্ন বিতৰ্কমূলক বক্তব্য ৰখা হৈছে সকলোকে যদি আমাৰ চৰকাৰীভাৱে যিসকল ইয়াত জড়িত হৈ আছে তেওঁলোকে এনেকুৱা বিতৰ্কমূলক কাম কাজত জড়িত হৈ পৰে সেইসকলক কিন্তু চৰকাৰে কঠোৰভাৱে ব্যৱস্থা নিশ্চয় ল'ব আৰু কেন্দ্ৰীয় হজ কমিটিয়ে তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব গতিকে সকলোকে আহ্বান জনাইছো হজটো যাতে সফল কৰে আমি হজ যাত্ৰীসকলক আমি আশা কৰোঁ হয়তো এপ্ৰিল মাহৰ শেষৰ দিন বা মে মাহৰ প্ৰথম সপ্তাহতে আমি যেটো ফাৰ্ষ্ট হেৰিতে আছো গতিকে হয়তো তেওঁলোকে যাত্ৰা আৰম্ভ কৰিব লাগিব আৰু ইতিমধ্যে কলিকতাৰ পৰা ইতিমধ্যে আৰু বম্বেৰ পৰা যিসকল হজ যাত্ৰী আমাৰ অসমৰ পৰা যাব তেওঁলোকে আমাৰ যাত্ৰী কিন্তু তেওঁলোকে এমাৰ্গেশ্যন হিচাপে কলিকতা আৰু বম্বেত তেওঁলোকক মানে সুবিধা লৈছে তেখেতৰ প্ৰতিও আমাৰ দায়িত্ব সম্পূৰ্ণভাৱে আছে আমি তেখেতসকলক তাতেও যিখিনি কৰিব লাগে আমি কৰি দিম গতিকে আপোনালোকৰ কেৱল কলিকতাৰ পৰা ঘূৰি আহি কলিকতাত নামিব লাগিব আৰু বম্বেৰ পৰা বম্বেত নামিব লাগিব তাৰ পৰা ব্যৱস্থা নিশ্চয় আপোনালোকেও কৰিব আমি যিখিনি সহযোগ কৰিব লাগে কলিকতা হজ কমিটি বা বম্বে হজ কমিটি আপোনালোকক সহযোগ কৰিব কাৰণ কিছুমান সমস্যা আমাৰ মাজত আহে যে হাইলাকান্দিৰ বিষয়ে কৈছো এগৰাকী মহিলা আজিলৈ আনট্ৰেছ হৈছে কিন্তু আমি খবৰ পাইছো তেওঁ তাতে ইন্তেকাল হৈছে তেওঁৰ ব্যৱস্থা লোৱাৰ কাৰণে ইতিমধ্যে আমাৰ ৰাজ্যিক হজ কমিটিৰ পিনৰ পৰা কেন্দ্ৰীয় হজ কমিটিৰ লগত অৰহৰ যোগাযোগত আছে আৰু আমি আশাবাদী খুব কম সময়ৰ ভিতৰত এই বিষয়টো সমাপ্ত কৰিব তাৰোপৰি 2023 চনতো হজ যাত্ৰী কিছুমানে বিভিন্ন বিতৰ্কমূলক বক্তব্য আগবঢ়াই আহিছে তেখেতসকলৰ প্ৰতি আহ্বান জনাই কওঁ যে আপোনালোকে যি টকা পইচা দিছে কেন্দ্ৰীয় হজ কমিটিক দিছে যিজনে যোগাযোগ কৰিছে কেন্দ্ৰীয় হজ কমিটিৰ লগত ইয়াত অসম ৰাজ্যিক হজ কমিটিৰ কোনো ধৰণৰ দায়িত্ব নাই গতিকে আমি মাত্ৰ আপোনালোকৰ কথাখিনি তেওঁলোকক জনাব পাৰিছো আপোনালোকে তেওঁলোকক নজনোৱাৰ আগতে আমি এই কথাবিলাক জনাইছো গতিকে সেইটো এটা সমাধান হ'ব বুলি আমি আশাবাদী
গতিকে আপোনালোকৰ খাদিম বিলাকেও যে অৰ্থাৎ আজিৰ দিনত হজ ইনস্পেক্টৰ বুলি কোৱা হয় আপোনালোকক সম্পূৰ্ণ খৰচ আমাৰ পৰা বহন কৰি আপোনালোকক এটা গোটেই সিলেকশনটো আপোনালোকক কেন্দ্ৰীয় হজ কমিটিও কৰিছে আৰু তাৰ ক্ষেত্ৰত ৰাজ্যিক হজ কমিটিও সহযোগে কৰিছে এইমতে আপোনালোকক নিৰ্বাচিত কৰা হৈছে অন ডিউটি আপোনালোকে কিন্তু তালৈ যাব গতিকে অন ডিউটি যাতে কোনো কমপ্লেইন নাহে আমি বহু সময় দেখা পাওঁ কিছু কিছু হাজিয়ে লগ লাগি একোটা গ্ৰুপ খোলে এইটো নকৰিব আমাৰ এটা খাদিম ৰুজা গ্ৰুপ থাকিব যি সমস্যা হয় আমাক সেই খাদিম ৰুজা গ্ৰুপত দিব ইজনে সিজনক জানিবলৈ আৰু আমিও যাতে গোটেই কথাখিনি গম পাওঁ কাৰণ ইয়াৰ পৰা আমি বহু ধৰণৰ উদ্যোগ হাতত ল'ব লাগে আমি চেন্ট্ৰেল হজ কমিটিক বা আমি তেনেকৈ কনচুলেট জেনেৰেল অফ ইণ্ডিয়া যিজন জিদ্দাত থাকে তাৰে এম্বেচিক আমি জনাব লাগে গতিকে আপোনালোক সকলো কথা যাতে তথ্য সহকাৰে আমাৰ ওচৰলৈ আহে এইকাৰণে নিজে নিজে গ্ৰুপ কৰিলে আপোনালোকৰ মাজতে সীমাবদ্ধ থাকিব এই গ্ৰুপৰ পৰা কোনো খবৰ কলৈকে নাযাব যাৰ কাৰণে বিভিন্ন সমস্যাৰ সৃষ্টি হয় গতিকে মই আশা কৰিছো আল্লাহৰ মেহমান হিচাপে আপোনালোকে আল্লাহৰ ঘৰলৈ যাবলৈ যোৱা আগমুহূৰ্তত আমাৰ তৰফৰ পৰা সকলোলৈ জনাইছো শুভেচ্ছা আৰু অভিনন্দন যাতে আপুনি সুকলমে আল্লাহৰ ঘৰত যিখিনি কৰিবলগীয়া দায়িত্ব আছে হজ যাত্ৰী হিচাপে হজি হিচাপে এই দায়িত্বখিনি পালন কৰিব আৰু ইজনে সিজনৰ লগত বুজাবুজিত থাকিব আমিও চেষ্টা কৰিম যাতে আমাৰ চিকিৎসকসকল আমাৰ যিটো কেন্দ্ৰীয় হজ কমিটিৰ পৰা দিয়া হৈছে কেন্দ্ৰীয় চৰকাৰৰ পৰা তেওঁলোকৰ হস্পিটাল যি প্ৰয়োজন হয় সকলো তাত আছে আপোনালোকক আমাৰ খাদিম হজ ইনস্পেক্টৰসকলে বা অন্যান্যসকলে আপোনাক সহযোগ কৰিব বেমাৰ আজাৰ যি হয় এই গোটেইখিনি সহযোগ কৰিব গতিকে আশা ৰাখিছো আগন্তুক দিনত প্ৰতিজন হজ যাত্ৰীয়ে যাতে সুকলমে আল্লাহৰ ঘৰ বা ঘূৰি আকৌ আমাৰ মাজলৈ ঘূৰি আহিব পাৰে তাৰ কাৰণে আমাৰ পিনৰ পৰা দোৱা থাকিব আৰু আপোনালোকে গৈ যাতে হজ যাত্ৰীসকলে আল্লাহৰ ঘৰত গৈ অসম আমাৰ কাৰণে অসমৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে সমগ্ৰ বিশ্বৰ আমাৰ মানুহৰ বাবে যাতে দোৱা কৰে শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ বাবে আমি একেলগে সকলোৱে যাতে থাকিব আসসালামু আলাইকুম مولاي صل وسلم